Good evening students and welcome to my YouTube channel English Learner Assam. বহুত দিন হল মই এই চ্যানেল ভিডিও দিয়া নাছিলো আৰু আজি তোমালোকৰ লগত মই কেটামান কোৱাৰিজ কমেন্ট সেকশনত পাইছিল মোৰ ভিডিও তলত যে স্যাৰ আমাৰ ৰিজাল্টটো কেতিয়া হ'ব পাৰে ইয়াৰ ওপৰত মই তোমালোকৰ লগত অলপ ডিসকাস কৰিম ইয়াতে এটা আৰ্টিকলস আছে তোমালোকে চাব পাৰিবা মোবাইল স্ক্ৰিনত ইয়াতে লিখা আছে যে 4,25,924 ষ্টুডেন্ট already सेवा बोर्डर अंडरत HSLC फाइनल एपियर কৰিছে এবাৰ 2024 ত আৰু 913 एग्जाम सेंटर across Assam আছিলে আৰু out of 4,25,924 ভিতৰত 1,90,934 মেল ষ্টুডেন্ট আছিলে আৰু 2,34,980 ফিমেল ষ্টুডেন্ট আছিলে কম্পেয়াৰ টু মেল ফিমেল বিলাক বহুত বেছি আৰু যদি আমি 2023 ৰ ৰেকৰ্ড চাবলৈ যাওঁ তেতিয়া 4,22,172 ষ্টুডেন্ট এপিয়াৰ কৰিছিলে কম্পেয়াৰ টু লাষ্ট ইয়াৰ এবাৰ অলপ বেছি আছে যেহেতু 4,25,000 আছে এবাৰ আৰু আউট অফ ইমানত 1,94,054 বয় আছিলে আৰু 2,28,120 গাৰ্লছ আছিলে এতিয়া যদি আমি লাষ্ট ইয়াৰ চাব যাওঁ তেতিয়া কম্পেয়াৰ টু বয়জ গাৰ্লছে বেছি আছিলে আৰু যদি ৰিজাল্টটো চাব যাওঁ তেতিয়া 22 মে ডিক্লেয়াৰ কৰিছিলে 10 AM এতিয়া আহা আমি এক্সাক্ট ৰিজাল্টটো যদি চাব যাওঁ তেতিয়া কেটামান লাষ্ট ইয়াৰ আমি ডেটটো চাই লম তেতিয়া আমি অলপ তুলমুলকে আইডিয়া পাম যে এই বছৰ কেতিয়া হ'ব পাৰে বুলি যদি আমি 19 চাও তেতিয়া 3,36,203 ক্যান্ডিডেট এপিয়াৰ কৰিছিলে আৰু ৰিজাল্টটো হৈছিলে মে 15 আৰু পাস পাৰ্সেন্টেজটো আছিল 60.23 আৰু ইয়াতে তোমালোকে বয়জ গাৰ্লছ চাব পাৰিবা বয়জ আছিল 62.69% আৰু গাৰ্লছ আছিল 57.99% ঠিক তেনেদৰে 20 যদি আমি চাব যাওঁ তেতিয়া 3,42,224 ষ্টুডেন্ট এপিয়াৰ কৰিছিল 6 জুনত কি হৈছিল ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিল আৰু 64.80% পাস পাৰ্সেন্টেজ আছিল যেতিয়া আকৌ আমি নেক্সট ইয়াৰ যদি চাব যাওঁ তেতিয়া 2021 ত 4,38,828 ষ্টুডেন্ট এপিয়াৰ কৰিছিলে আৰু জুলাই 30 ত ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে 93.10 পাস পাৰ্সেন্টেজ বহুত হাই পাস পাৰ্সেন্টেজ আছিল কিয় তেতিয়া কৰোনা আৰু কোভিডৰ আছিল সময় যেহেতু তেতিয়া এক্সাম বোৰ্ডে কন্ডাক্ট কৰা নাছিল আৰু স্কুল ফালৰ পৰা ৰিজাল্ট বনোৱা হৈছিল এই কাৰণে ইয়াৰ পাস পাৰ্সেন্টেজটো বহুত বেছি আৰু যেহেতু তেতিয়া ম্যাক্সিমাম ল'ৰা-ছোৱালীক পাস কৰোৱা হৈছিল এতিয়া পাস পার্সেন্টেজ বয়জ আৰু গার্লস তলত দিয়া আছে তোমালোকে চাব পাৰিবা আজি যেতিয়া আমি নেক্সট ইয়াৰ 2022 চাব যাম তেতিয়া 4,31,132 ষ্টুডেন্ট এপিয়াৰ কৰিছিলে আৰু জুন 7 ত ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছিল ঠিক তেনে ধৰণে 2023 তো মই কৈ দিছো অলৰেডি মে ডিক্লেয়াৰ কৰা আছিল আৰু যদি এবাৰ আমি দেখিছো যে তোমালোকৰ পৰীক্ষা OMR শীটত হৈছে আৰু OMR শীট খুদে খুনকালে মেচিনত চেক হয় তোমালোকে দেখিছে স্ক্যানাৰত আৰু এবাৰ হাই প্ৰবাবিলিটি আছে যে এবাৰ এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্টটো খুব সম্ভৱ হ'ব পাৰে আৰু যেহেতু তোমালোকে জানা যে এপ্ৰিল 19 পৰা ইলেকশন হৈ আছে লোকসভা ইলেকশন ইয়াৰ কাৰণে হয়তো তোমালোকৰ বিহুৰ আগত ৰিজাল্ট ডিক্লেয়াৰ হোৱা খুবে সম্ভাৱনা আছে নহয়বা যদি কোনোবা কাৰণত তোমালোকৰ যদি ৰিজাল্টটো নহয় তেতিয়া কিন্তু মে মাহত তোমালোকৰ ৰিজাল্ট হৈ যাব এখিনি আছিল এই ভিডিওত ইনফৰমেশন যদি কোনোবাই এই চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনে চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ঠিক এনে ধৰণে সকলো এডুকেশন ৰিলেটেড ইনফৰমেশন পাই থাকিবলৈ এই চেনেলত সকলো ধৰণৰ এডুকেশন ৰিলেটেড আপডেট দিয়া হয় এই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আপুনি যাতে আপোনালোক সকলোকে আগত ইনফৰমেশন পাই থাকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও